গ্ৰহণ শেষ হোৱাৰ পিছত গা ধোৱাৰ সম্পূৰ্ণ নিয়মৰ বিষয়ে আমাৰ ধৰ্মশাস্ত্ৰত আৰু জ্যোতিষশাস্ত্ৰত সম্পূৰ্ণভাৱে বৰ্ণনা কৰা আছে। আহক তেনেহ'লে আজিৰ ভিডিঅ'টোৰ যোগেদি এই কথাখিনি আলোচনা কৰোঁ। গ্ৰহণ শেষ হোৱাৰ পিছত গা ধোৱাটো অত্যন্ত জৰুৰী। গ্ৰহণ শেষ হোৱাৰ লগে লগে গা ধুব লাগে। এনেকৈ গা ধুলেহে শুভ বুলি মনা যায়, কিন্তু তাৰ আগতেই গা ধোৱাটো উচিত নহয়। পবিত্ৰ পানী আপোনালোকে ব্যৱহাৰ কৰিব। গংগাজল দি গা ধুব পাৰে বা আপোনালোকৰ পানীত তুলসী পাত দি গা ধুব, নাইবা পৰিষ্কাৰ পানীৰেও আপোনালোকে গা ধুব পাৰে। যদি আপোনালোকৰ ঘৰত গংগাজল থাকে তেনেহ'লে গা ধোৱাৰ পানীত অকণমান গংগাজল দি তাৰপিছত আপোনালোকে সেই পানীৰে গা ধুব। মাথাৰ ওপৰেদি আপোনালোকে পানী দি গা ধুব লাগে। প্ৰথমতেই মূৰৰ ওপৰত পানী ঢালিব, তাৰপিছত গোটেই দেহাত আপোনালোকে পানী ঢালিব। কেৱল হাত ভৰি ধুলেই যথেষ্ট নহয়, সম্পূৰ্ণভাৱে আপোনালোকে গা ধুব। পুৰুষ বা মহিলাসকলে দুয়োজনেই সম্পূৰ্ণভাৱে আপোনালোকে গা ধোৱাটো উচিত। আপোনালোকৰ পুৰুষ, মহিলা, বয়োজ্যেষ্ঠ শিশুসকল, ঘৰত যোন লোক আছে সকলোৱে এই চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ পিছত গা ধোৱাটো উচিত। বিশেষকৈ পূজাৰ আগতেই, আহাৰ খোৱাৰ আগতেই, পবিত্ৰ কাম কৰাৰ আগতেই আমি সকলোৱে গা ধুব লাগে। গা ধোৱাৰ পিছত পবিত্ৰ কাপোৰ পৰিধান কৰিব লাগে। আগতেই ব্যৱহাৰ কৰি থকা কাপোৰ পৰিৱৰ্তন কৰি পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে। যদি সম্ভৱ হয় আপোনালোকে ধোৱা কাপোৰ পৰিধান কৰিব বা নতুন কাপোৰ আপোনালোকে ব্যৱহাৰ কৰক। গ্ৰহণৰ পবিত্ৰতা আপোনালোকে বজাই ৰাখিব লাগিব। গা ধোৱাৰ পিছত গোটেই ঘৰত গংগাজল ছটিয়াব পাৰে বা পানী ছটিয়াব লাগে। পূজাঘৰ, ৰন্ধাঘৰ সদায় পৰিষ্কাৰ কৰিব আৰু তাতো পাৰে যদি আপোনালোকে পবিত্ৰ পানী ছটিয়াব। তাৰ পিছতহে আপোনালোকে পূজা কৰিব বা নাম জপ কৰিব। গা ধোৱাৰ পিছত নাম জপ কৰিব পাৰে বা মন্ত্ৰ জাপ আপোনালোকে কৰাটো উচিত। এনে কৰিলেহে সম্পূৰ্ণ ফল লাভ কৰিব পাৰিব। তাৰ পিছতহে আপোনালোকে আহাৰ গ্ৰহণ কৰিব। গৰ্ভৱতী মহিলাসকলে গ্ৰহণৰ সময়ত বাহিৰলৈ নাযাব, কিন্তু গ্ৰহণ শেষ হোৱাৰ পিছত সাধাৰণভাৱে গা ধোৱাটো যথেষ্ট পৰিমাণে উচিত বুলি ক'ব পৰা যায়। অসুস্থ লোকসকলে নিজৰ শৰীৰৰ প্ৰতি লক্ষ্য ৰাখি এই কামবোৰ কৰিব। যদি বেছি আপোনালোক অসুস্থ হৈ আছে তেনেহ'লে খুব সাৱধান হ'ব আৰু এই নিয়মবোৰ নামানিলেও আপোনালোকৰ কাৰণে যথেষ্ট হ'ব।